মুখ্যমন্ত্ৰী যি সময়ত বক্তব্য ৰাখিছিলে সেই সময়ত মুখ্যমন্ত্ৰীয়ে কৈছে যে আপুনি যদিও সংস্কৃতত আপুনি ভাষণ আপুনি শপত লৈছিলে কিন্তু আল্লাহৰ নামত লৈছিলে আসলতে আপোনাক এপ্ৰিচিয়েট কৰিছে নে আপোনাক উপলঙা কৰিছে বিষয়টো আপুনি কেনেধৰণে লৈছে AUDFৰ বিধায়কসকলক বাংলাদেশী বিধায়ক বুলি কোৱা হৈছিল বা বাংলাদেশী মূলৰ যিসকল লোক সেইসকল লোকে যদি অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহে তেতিয়াহ'লে আমাৰ সংস্কৃতি ৰক্ষা নহ'ব জাতি সংকটত যাব Before election, ইয়াত কোনো বাংলাদেশী মানুহ ইলেক্টেড হৈ এছেম্বলিত অহা নাই সব গোটেই ইণ্ডিয়ান মানুহে আহিছে আৰু মই ৰেছপনচিবিলিটি লৈ কৈ আছোঁ যিমানখিনি মানুহ বিধানসভাৰ ভিতৰত আছে আজিলৈকে MLA ইলেক্টেড হৈ আহিছে মুছলিম কমিউনিটিৰ মানুহ এজনো 51ৰ পিছত ন সব 51ৰ 71ৰ পিছত অহা কোনো মুছলমান ইয়াত থাকিব নালাগে কোনো হিন্দু থাকিব নালাগে মুছলমানো থাকিব নালাগে আমাৰ পাৰ্টিৰ ক্লিয়াৰ ষ্টেণ্ড তাত কিন্তু এটা কথা ইয়াত আপুনি স্পষ্টকৈ কওক যে যদিহে 51 সকলোৰে আছে তেতিয়াহ'লে আপোনালোকে 71 বিচৰাটো কাৰণ কি আচলতে ইছলাম ৰিলিজিয়ন যিটো ইটছ এ বেষ্ট লাইফষ্টাইল ইটছ এ পিউৰিফাইড লাইফষ্টাইল আমি এইটো কিয় বাদ দিম কেনে বাদ দিম যদি আমি কেতিয়াবা অহাবাৰ আমি যদি মহাগঠবন্ধন গভৰ্ণমেণ্টত আহোঁ আকৌ মাদ্ৰাছা খুলিম এইটোতো তেওঁ কৈছে আপোনালোকৰ ষ্টেণ্ডত থাকক মই মোৰ ষ্টেণ্ডত থাকি মাদ্ৰাছা লৈ আমি বন্ধ কৰিম আপোনালোকে আহিলে খুলিব এইটো লৈ মোৰ কি আপত্তি আছে তেওঁৰো কোনো আপত্তি নাই এইটোতো অপেন কথা আমি আজি তেওঁ চিফ মিনিষ্টাৰ হৈছে ভাল বিহেভ কৰি আছে অপজিশ্যনৰ লগত অভাৰঅল ডেভেলপমেণ্টৰ কথা পাতি আছে ইটছ গুড কিন্তু আমি ক্ষমতাত আহিলে আমি আকৌ মাদ্ৰাছা খুলিম তাত কোনো সন্দেহ নাই নমস্কাৰ মই অভিজিত আচাৰ্যই সকলোকে স্বাগতম জনাইছোঁ সামৰণি পৰিল পঞ্চদশ অসম বিধানসভাৰ অধিৱেশন আৰু তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা অসম বিধানসভাৰ অধিৱেশনে নৱ নিৰ্বাচিত যিসকল প্ৰতিনিধি সেইসকল প্ৰতিনিধিয়ে আচলতে কি শিকিলে এই তিনিদিনীয়া অধিৱেশনত মই কিছু কথা জানিবলৈ পোনে পোনে AUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম তিনিদিনীয়া অধিৱেশন সামৰণি পৰিল কি শিকিলে আচলতে এই তিনিদিনত আচলতে এই তিনিদিন ভালেই লাগিলে ফাৰ্ষ্ট টাইম ইলেক্টেড হৈ আহি বিধানসভাত আহিছোঁ তিনিদিন পালোঁ শিকিব লগা বহুত কথা আছে আচলতে এইবাৰ যিখন বিধানসভা প্ৰথম দিনৰ পৰাই বেলেগ এটা মানে মাহল ক্ৰিয়েট হৈছে স্পেচিয়েলি চিফ মিনিষ্টাৰৰ কাৰণে তেওঁ এটা এপিল দিছে প্ৰথম দিনা যে আমি বিৰোধীসকলৰ কথাখিনি শুনিম আমি গুৰুত্ব সহকাৰে শুনিম তেওঁলোকৰ সমস্যাখিনি যি আছে আমি ইছ্যুজবিলাক লৈ আমি চিৰিয়াছলি কনচিডাৰ কৰিম তেওঁলোকক যিখিনি বিৰোধীত সদায় মানে ক'বলৈ নিদিয়ে স্পেচ নিদিয়ে তেওঁ নিজে ক'লে যে আমি এক্সট্ৰা টাইম লাগিলে আমি দিম এইখিনি কোৱাৰ পিছত ৰাজ্যপালৰ ভাষণত আপুনি দেখিছে ছেকেণ্ড দিনা কোনো হুলস্থলীয়া হোৱা নাই একদম ধুনীয়াকৈ আৰু আমি সকলোৱে সাহস বিৰোধী চবেই মিলি এটা ডিচিশ্যন লৈছোঁ যে এটা ডিগনিফাইড পঞ্চদশ বিধানসভাখন এখন ডিগনিফাইড হাউচ হিচাপে আমি চলাই থাকিম চবে মিলি জইণ্টলি আৰু সেইখিনি স্পেচ চিফ মিনিষ্টাৰ তেনেকুৱা এটা চিটুৱেশ্যন ক্ৰিয়েট কৰিবলৈ সক্ষম হৈছে অধিৱেশনৰ প্ৰথম দিনা যেতিয়া শপত গ্ৰহণ হৈছিল আমি সেই বাতৰি কৰিছিলোঁ যে আপুনি সংস্কৃত ভাষাত আপুনি শপত লৈছিলে কিন্তু আজি সদনত মুখ্যমন্ত্ৰী যি সময়ত বক্তব্য ৰাখিছিলে সেই সময়ত মুখ্যমন্ত্ৰীয়ে কৈছে যে আপুনি যদিও সংস্কৃতত আপুনি ভাষণ আপুনি শপত লৈছিলে কিন্তু আল্লাহৰ নামত লৈছিলে আসলতে আপোনাক এপ্ৰিচিয়েট কৰিছে নে আপোনাক উপলঙা কৰিছে বিষয়টো আপুনি কেনেধৰণে লৈছে নাই তেওঁতো ষ্ট্ৰেইট ফৰৱাৰ্ড এপ্ৰিচিয়েট কৰিছে তেওঁ কৈছে AUDFৰ দলৰ বিধায়ক এজনে সংস্কৃতত লৈছে প্লাছ তেওঁ লগতে আল্লাহৰ নামো লৈছে এইখিনি মানে তেওঁ এপ্ৰিচিয়েট কৰি কৈছে কথাটো এনেকুৱা হ'লে আমি সদনখন চলাত বা আমি গভৰ্ণমেণ্টৰ কাম কাজ কৰাত ইমান পজিটিভ মাইণ্ড লৈ যদি AUDFৰ বিধায়কসকলে আগুৱাই আহে বা অপজিশ্যন যদি আগবাঢ়ি আহে আমাৰ কাম কাজত কোনো অসুবিধা নহ'ব কিছুমান ইছ্যুত আমি ইলেকশ্যন কমিটমেণ্ট আছিলে সেইখিনি আমি আমাৰ ষ্টেণ্ডত টিক থাকিম আপোনালোকৰ ষ্টেণ্ড থাকিব এইটো 10% আদাৰ দেন 90% আমি ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি একমত তেওঁ স্পেচিয়েলি উইমেন এম্পাৱাৰমেণ্টৰ কথা কৈছে যে এইখিনি তেওঁ ভাল পায় মাইনৰিটি মহিলাবিলাকক আগবঢ়াই লৈ যাবলৈ ছেল্ফ এমপ্লয়মেণ্টৰ কাৰণে এইখিনি তেওঁ কৈছে যে এইখিনি আমি কমন তেওঁ লাইক কৰে এইখিনি আমিও লাইক কৰোঁ এইখিনি লৈ তেওঁ এই ৰেফাৰেঞ্চত গৈ কৈছে যে এটা প্ৰগ্ৰেছিভ মাইণ্ড লৈ AUDFৰ বিধায়কজন আগবাঢ়ি আহিছে এইখিনিত আমি এপ্ৰিচিয়েট কৰোঁ পজিটিভ ৱেত কৈছে বৰভূঞা ডাঙৰীয়া কিন্তু আপোনাক আৰু এটা প্ৰশ্ন সুধিম আৰু কেইবাটা প্ৰশ্ন আছে আপুনি আপোনাক আমি আচলতে যিকেইটা প্ৰশ্ন সুধিম এইকেইটা আপুনি হয়তো পোনপটীয়াকৈ উত্তৰ দিবলৈ চেষ্টা কৰিব কাৰণ দেখা গৈছে যে নিৰ্বাচনৰ পূৰ্বে আচলতে AUDFৰ বিধায়কসকলক
বাংলাদেশী বিধায়ক বুলি কোৱা হৈছিল বা বাংলাদেশী মূলৰ যিসকল লোক সেইসকল লোকে যদি অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহে তেতিয়াহ'লে আমাৰ সংস্কৃতি ৰক্ষা নহ'ব, জাতি সংকটত যাব। কিন্তু এই যি তিনিদিনীয়া অধিৱেশন গ'ল, আপুনি নৱনিৰ্বাচিত এগৰাকী বিধায়ক প্ৰথমবাৰৰ বাবে আপুনি নিৰ্বাচিত হৈছে, গতিকে পূৰ্বে কোৱা কথাখিনি বা আজি সদনৰ মজিয়াত কোৱা যিসমূহ কথা, এই কথাসমূহ মাজত আপুনি আচলতে কি পাৰ্থক্য দেখিলে এই লাষ্ট 3 দিনত? চাওক, আচলতে এই কথাটো পলিটিকেল কথা আছিল বিফ'ৰ ইলেকশ্যন। ইয়াত কোনো বাংলাদেশী মানুহ ইলেক্টেড হৈ এছেম্বলিত অহা নাই, চব গোটেই ইণ্ডিয়ান মানুহে আহিছে। আৰু মই ৰেছপনচিবিলিটি লৈ কৈ আছোঁ, যিমানখিনি মানুহ বিধানসভাৰ ভিতৰত আছে আজিলৈকে MLA ইলেক্টেড হৈ আহিছে মুছলিম কমিউনিটিৰ মানুহ এজনো 51-ৰ পিছত নহয়, চব 51-ৰ আগৰ। কথাটো বুজিছেতো, ইলেক্টেড মেম্বাৰখিনি কোনো এজন মানুহক যদি আপুনি ফ্ৰম বিগিনিং টু 15 বিধানসভাৰ, মই 15টা বিধানসভাৰ কথা কৈছোঁ, কোনো এজন মেম্বাৰ এনেকুৱা নাই যাৰ 51-ৰ আগৰ লিগেচি নাই বুলি। সেইটো লৈ কোনো ইছ্যু নহয়। পলিটিক্সত চাওক, কিছুমান কথা থাকে পাৰচেপশ্যন ক্ৰিয়েটৰ কাৰণে। ইটো এটা কথা লৈ এতিয়াও সমাধান হোৱা নাই, সেইটো আমি সমাধান বিচাৰোঁ যে NRC-টো যিটো ফাইনেল ড্ৰাফ্ট হোৱাৰ পিছত যি 2 লাখ 1 লাখ 1.5 লাখে হওক 2.5 লাখে হওক মুছলিম মানুহৰ নাম বাদ পৰিছে, সেইটো যদি কোৰ্টৰ জৰিয়তে কোৰ্টত যাব, যি কৰিব লিগেল ছাইডৰ পিছত ফাইনেল যিটো হ'ব তাত যদি 50,000 1 লাখ 2 লাখ 1জন 2জন 5জন যি নাম্বাৰছ মুছলমান মানুহ বাংলাদেশী ওলায়, তেতিয়াতো আমি সদায় কৈ আছোঁ আমাৰ পাৰ্টি ষ্টেণ্ড ক্লিয়াৰ। 71-ৰ পিছত অহা কোনো মুছলমান ইয়াত থাকিব নালাগে, কোনো হিন্দু থাকিব নালাগে, মুছলমানো থাকিব নালাগে। আমাৰ পাৰ্টিৰ ক্লিয়াৰ ষ্টেণ্ড তাত। 71-ৰ এজ পাৰ আছাম একৰ্ড NRC-খন কমপ্লিট হ'ব লাগে। NRC হ'ল ক্লজ 5 আছাম একৰ্ডৰ, আৰু আছাম একৰ্ড মতে ক্লজ 6টো ইমপ্লিমেণ্ট হ'ব লাগে। অসমীয়াৰ ৰাইট ৰিজাৰ্ভেশ্যন কৰিব লাগে, সেইটো আমি বিচাৰোঁ। আমি কোনো পৰ্যায়ে এইটো আছাম একৰ্ডৰ বাহিৰত নাযাওঁ। আছাম একৰ্ডখনকে আমি বাইবেল ধৰি এই জাতীয় জীৱনৰ যিটো সমস্যা মাৰে সেইখিনি ৰিজল্ভ কৰা আমি বিচাৰোঁ। এইখিনি আপুনি এটা কথা কৈছে যে পঞ্চদশ অসম বিধানসভালৈ হয়তো এগৰাকীও 71-ৰ ভিতৰত আচলতে আপুনি কৈছে স্পষ্টকৈ যে 51 সকলোৰে আছে বা কোনোৱে যাতে এনেকুৱা কোনো বিধায়ক নিৰ্বাচিত হোৱা নাই যাৰ 51 নাই। কিন্তু এটা কথা ইয়াত আপুনি স্পষ্টকৈ কওক যে যদিহে 51 সকলোৰে আছে তেতিয়াহ'লে আপোনালোকে 71 বিচৰাটো কাৰণ কি আচলতে? কাৰণ 90 যেতিয়া নাগৰিকৰ কথা আহিব তেতিয়া MLA বিলাকৰ কথা নাহে। এজ এ হোল নাগৰিক, এইটো মোৰ কথা নহয়। অসমৰ 855গৰাকী শ্বহীদৰ প্ৰতি আমি যদি সন্মান থাকে, শ্ৰদ্ধা থাকে, ৱৰ্ল্ডৰ বেষ্ট অৰ্গেনাইজড আন্দোলন আছিল আছাম আন্দোলন, আছুৰ আন্দোলন। সেই আন্দোলনত আমি অসমে এবাৰ মানি লৈছোঁ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যে আমাৰ কাট অফ ইয়াৰ হ'ব লাগে 1971। আমি সেইটো ভায়োলেট কৰিব নোৱাৰোঁ। আমি আছাম একৰ্ডৰ বাহিৰত 1 ইঞ্চি 1 চুলো আমি কথা কোৱাৰ কোনো অধিকাৰ নাই, আমি নকওঁ। যিটো মানি লৈছোঁ। গোটেই অসমে এইটো মানিছে যে আমি আছাম একৰ্ড মতে আমি গোটেই সমস্যাখিনি সমাধান কৰিব লাগে। এতিয়া নতুনকৈ মই ক'ব নোৱাৰোঁ নহয় এতিয়া আকৌ আছাম একৰ্ড নামানো বুলি। আমি নামানো মানে নামানো, যিটো মানি লৈছোঁ তাত আৰু কোনো ইফাল কথা নাই, ষ্ট্ৰেইট কথা। এইকাৰণে আৰু ইয়াত 71, 51, 31 বিফ'ৰ ইণ্ডিপেণ্ডেঞ্চ এইবোৰ কথা কৈ আৰু লাভ নাই। যেতিয়া আমি এটা ট্ৰাই পাৰ্টি এগ্ৰিমেণ্ট কৰি অসমৰ ৰাইজ, ছাত্ৰ সংস্থা, গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট সকলোৱে মিলি আমি এটা একৰ্ড কৰিছোঁ। এইটো এটা মানে একচেপ্টেবল, অল ছেকশ্যনৰ একচেপ্টেড এটা ডকুমেণ্ট, এটা এক্ট। সেইটো আমি কেনেকৈ নাচাত কৰিম? সেইটোৰ বাহিৰত আমি নাযাওঁ। এটা যে NRCৰ পুনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ যে যুঁজা চলিছে, এই বিষয়টোক লৈ আচলতে কি হ'ব? পুনৰ চেল্ফ কণ্ট্ৰাডিক্টৰী কথাৰ এইটো নিজৰ বিজেপি গভৰ্ণমেণ্টৰ কৰা NRCৰ ফাইনেল ড্ৰাফ্ট কি সুপ্ৰিম কোৰ্টৰ ষ্টাফে বহি কৰা নাই। ইয়াত বহি কৰিছে আছাম গভৰ্ণমেণ্টৰ, সোণোৱাল গভৰ্ণমেণ্টৰ ষ্টাফখিনিয়ে কৰিছে। গাইডলাইন বাৰু দিছে সুপ্ৰিম কোৰ্টে। নিজৰ গভৰ্ণমেণ্টৰ কথাখিনি নিজৰ গভৰ্ণমেণ্টে কেনেকৈ এইটো মানা কৰি আছে আমি নামানো বুলি? হিতেশ দেৱ শৰ্মা যদি এটা এফিডেভিট ছাবমিট কৰিছে, আজি কৈ আছে এইটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন মতে আমাৰ পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে দুবাৰ কৈছে পীযুষ হাজাৰিকা ডাঙৰীয়া যে এইটো আছাম গভৰ্ণমেণ্টৰ একো নাই। কিন্তু তেওঁ আছাম গভৰ্ণমেণ্টৰে এজন এপইণ্ট কৰা অফিচাৰ। চেল্ফ কণ্ট্ৰাডিক্টৰী কোনো কথা হ'ব নালাগে। গভৰ্ণমেণ্টৰ ওপৰত ৰাইজৰ আস্থা হেৰাই যাব তেতিয়াহ'লে। আজি এটা ক'ব, কাইলৈ এটা ক'ব। নিজৰ ষ্টাফ দি কাম কৰিছে 55,000, কাইলৈ ৰিজন ফৰ ডিলে
ইন প্ৰজেক্টছ আদাৰ্ছ কাম কাজখিনি ডিলে হোৱাৰ ৰিজন দেখাইছে আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াই যে আমাৰ 55,000 কৰ্মচাৰী বিজি আছিল NRC বনোৱাত তাৰ কাৰণে অলপ আমাৰ প্ৰজেক্টখিনি কাম কমপ্লিট হোৱাটো লেট হৈছে বিধানসভাৰ মজিয়াত কৈছে ইট মিনছ তেওঁ ষ্টাফখিনি তাত গভৰ্ণমেণ্টৰ মানুহখিনি তাত বিজি আছিল NRC ৰেডি কৰাত এতিয়া আকৌ কেইদিন পিছত ৰঞ্জিত দাস ডাঙৰীয়া কেনেকৈ ক'ব মোৰ ষ্টাফখিনিয়ে ভুল কাম কৰিছে ৰাইজৰ পইচা দি চেলাৰী দি আছে ইমান 1,200 crores অলমোষ্ট এক্সপেণ্ডিচাৰ হৈছে NRCখন ৰেডি কৰাত এইখন ধেমালি কৰি থাকিলে হ'ব নি আচলতে এইটো সদিচ্ছা লাগিব এইটো কমপ্লিট হ'ব লাগিব এইটো এটা মিছা কথা এটা ইমান দিনৰ পৰা চলি আছে ইয়াত 50 লাখমান মুছলমান বাংলাদেশী মানুহ আছে ককাত মিছা কথা দুটা গভৰ্ণমেণ্ট হ'ল যি আন্দোলন কৰি প্ৰফুল্ল মহন্ত ডাঙৰীয়া দুবাৰ চিফ মিনিষ্টাৰ হ'ল তেওঁ কি এজনো বিচাৰি ওলাব পৰা নাই নি 20 লাখ 10 লাখ 15 লাখ মুছলমান মানুহ বাংলাদেশী নাই বুলিয়েতো পৰা নাই তেওঁ চিফ মিনিষ্টাৰ থাকোঁতে ছাৰ্ভে কৰিলে 1985ত ফাৰ্ষ্ট মই কৈ আছোঁ মই ক'লোঁ এইখিনিতে আপোনাৰ এটা কথা কওঁ আপুনি হৰিশংকৰ ব্ৰহ্মৰ যিটো প্ৰতিবেদন আছিলে সেই প্ৰতিবেদনটো আপুনি পঢ়িছিলে মই সেইখন একজেক্টলি তৰফ পৰা নাই কিন্তু মই এটা কথা ক'ব বিচাৰোঁ প্ৰফুল্ল মহন্ত ডাঙৰীয়া যেতিয়া 1985ত চিফ মিনিষ্টাৰ হৈছিল তেওঁ এটা ইণ্টাৰনেল ছাৰ্ভে কৰিছিল ছাৰ্ভে কৰাৰ পিছত তেওঁৰ মুখত আৰু এইখিনি কথা ওলোৱা নাই যেতিয়া যি আন্দোলন কৰি তেওঁ CM হৈছিল ইউনিভাৰ্চিটিৰ পৰা সেই কথাখিনি তেওঁৰ নিজৰ দুবাৰ AGP গভৰ্ণমেণ্ট হ'ল জাতীয়তাবাদী গভৰ্ণমেণ্ট BJP গভৰ্ণমেণ্ট 5 বছৰ থাকিলে এই 15 বছৰেও কি এজনো বাংলাদেশী ওলাব পৰা নাই আইডেণ্টিফাই কৰিব পৰা নাই NRCখন নিজে কৰা ষ্টাফ দি নিজৰ কামখিনি নিজে কৈ আছে বোলে আমি কৰা কামখিনি আমি ভুল কৰিছোঁ এইটো এটা হ'ব নেকি সুপ্ৰিম কোৰ্টে এইবোৰ কথা কোনো নামানিব মোৰ ভৰসা কাৰণ সুপ্ৰিম কোৰ্টে কাইলৈ ক'ব যেতিয়া অনগোয়িং প্ৰচেছতো ৰিভেৰিফিকেশ্যন 27% হৈছে নহয় জানো এতিয়া আকৌ কিয় 20% 10% ৰিভেৰিফিকেশ্যন লাগে এইটো নালাগে এইটো চাওক গভৰ্ণমেণ্টে এটা এফিডেভিট দিছে কিন্তু আমাৰ কনফিডেন্স সুপ্ৰিম কোৰ্টে এইটো নিশ্চিত কৰিব নামানিব এইটো ইলিগেল কোনো ৰিকুৱেষ্ট গভৰ্ণমেণ্টৰ সুপ্ৰিম কোৰ্টে এণ্টাৰটেইন নকৰিব এতিয়া যদি পুনৰ প্ৰক্ৰিয়াৰ কাম কাজ আৰম্ভ হয় সপক্ষে থাকিব নে বিপক্ষে থাকিব চাওক এটা কথা কাম কাজটো আৰম্ভ নহ'বই তাত আৰু পক্ষত আৰু বিপক্ষত থকাৰ কোনো কুৱেশ্যন ডাজ নট এৰাইজ কাৰণ সুপ্ৰিম কোৰ্টে এনেকুৱা ইলিগেল এটা কামত মানে পক্ষত কোনোবা অৰ্ডাৰ দিব বুলি কোনো মানুহেও আশা নকৰে ইভেন গভৰ্ণমেণ্টে দিছে কিবা পলিটিকেল কাৰণে কৈছিল ইলেকশ্যনত সেইকাৰণে এফিডেভিট এটা দিব লগা আছে দিছে কিন্তু গভৰ্ণমেণ্টৰ ভালে সংখ্যক মানুহে গম পায় এইটো সুপ্ৰিম কোৰ্টে এইটো এণ্টাৰটেইন নকৰিব এইটো কেঞ্চেল কৰিব ৰিজেক্ট কৰিব এইটো মানে আপোনাৰ মতে অসমত এতিয়া বিদেশী নাই কোনো ধৰণৰ বিদেশী সমস্যা আছে এজ পাৰ NRC যিখিনি আছে সেইখিনি চালি জাৰি চাই গভৰ্ণমেণ্টে ডিচিশ্যন ল'ব লাগে এইটো যে যিখিনি আছে সেইখিনিত ক'ত দিব বাংলাদেশ দিব না ইয়াত ৱৰ্ক পাৰমিট দিব সেই ডিচিশ্যনটোৱে ল'ব লাগে ইয়াত আকৌ কিয় ৰিভেৰিফিকেশ্যনৰ কথা আহে বাংলাদেশী মই কৈছোঁ আজি যিমান বছৰ যিমান বাৰ ৰিভেৰিফিকেশ্যন কৰক ক'ত ওলাব 3খন গভৰ্ণমেণ্ট দুটা AGPৰ দুবাৰ গভৰ্ণমেণ্ট BJPৰ এবাৰ 15 years গভৰ্ণমেণ্ট চালি জাৰি চালে তাৰপিছত আকৌ পলিটিকেল কাৰণে এইবিলাক জীয়াই ৰাখিছে বেলেগ একো নাই মানে আপোনাৰ মতে NRCখন বা বাংলাদেশী সমস্যা বিদেশী সমস্যা বাংলাদেশী নহয় আচলতে বিদেশী সমস্যা এইটো গতিকে এই সমস্যাটো ৰাজনৈতিক কৰাৰ কাৰণে এই সমস্যাটো জীয়াই ৰাখিছে একজেক্টলি চাওক হিতেশ্বৰ শইকীয়া ডাঙৰীয়া প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া প্ৰথমতে কৈছিল 30 লাখ 40 লাখ বাংলাদেশী মুছলমান অসমত আহিছে তাৰ পৰা যে আৰম্ভ হৈছে সেইটো লৈ কেইবাখন গভৰ্ণমেণ্ট হ'ল AGPৰ গভৰ্ণমেণ্ট হ'ল দুবাৰ BJPৰ গভৰ্ণমেণ্ট হ'ল 16ৰ পিছত ক'লে যে 16 মে'ৰ পিছত প্ৰধানমন্ত্ৰীজী ঘোষণা দিলে চব বাংলাদেশী টোপলা বান্ধি যাওক আকৌ বাংলাদেশী আনিবৰ কাৰণে আনিলে কিমান অসমৰ ৰাইজে কিমান ইম'চনেলি আৰু এইবিলাক কথা চাব এতিয়া অসমৰ ৰাইজে এইবিলাক চিৰিয়াছলি নলয় আৰু একদম মই আপোনাক কৈছোঁ কিমানবাৰ ঠগা খাব এই কথা এটা কথা লৈ এটা মিছা আবুৱা এনেকৈ ক্ৰিয়েট কৰি ৰাখিছে ইমান বাংলাদেশী আছে ইমানখিনি হ'ব মুছলমান মানুহ ইমান এইখিনি কথা শুনি অসমৰ ৰাইজ আৰু এইবোৰ কথা কাণত নলয় এতিয়া অসমৰ ৰাইজে ডেভেলপমেণ্ট বিচাৰে চাকৰি বিচাৰে সঁচা অৰ্থত যিটো ৰুৰেল ডেভেলপমেণ্ট সেইটো বিচাৰে আজি 1 লাখ চাকৰি দিলে কি আমাৰ প্ৰব্লেমখিনি ছল্ভ হ'ব কেতিয়াও নহ'ব কৈ আছে এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিব আৰু 8 লাখ তাত ৰোড মেপ নাই এনেই কৈ দিছে এটা মই আজি কৈছোঁ যে উইদাউট এনি ৰোড মেপ এখন গভৰ্ণমেণ্ট ইণ্ডিয়াৰ ভিতৰত 5 নম্বৰৰ ভিতৰত আহিব নোৱাৰে কেতিয়াও আমাৰ লিকেজখিনি ক'ত আছে আমাৰ ৰেভিনিউ লছ ক'ত হৈ আছে আমাৰ মেজৰ লেক্স কি প্ৰজেক্ট ৱৰ্কছ ডিপাৰ্টমেণ্টবিলাকৰ প্ৰজেক্ট 60% প্ৰজেক্ট টাইমলি কমপ্লিট নহয় তাৰ কাৰণে প্ৰাইচ ভেৰিয়েশ্যন হয় পইচাটো আমাৰে যায় আৰু নহয় কোৱালিটিত কম্প্ৰমাইজ হয় হ'লে আমাৰেই বেয়া হয়
এইখিনি কথা আজি ফৰেষ্টত কিমান লিকেজ কোনো হিচাপ নাই APDCLৰ লিকেজ আছে এইখিনি কেনেকৈ মিট কৰিব লাগে ৰাইজে এইবিলাক পজিটিভ বস্তু চাই আছে পাৱাৰ জেনেৰেশ্যন কিমান দিনৰ ভিতৰত কৰিব আপাৰ আসামত ইণ্ডাষ্ট্ৰিয়েল হাব কৰিব লাগে তাত মাৰ্কেট আছে অৰুণাচল মাৰ্কেট আছে বৰাকবেলিত এক্সপ্ৰেছ হাইৱে কমপ্লিট কৰি তাত ইণ্ডাষ্ট্ৰিয়েল হাব কৰিব লাগে মিজোৰাম আছে ত্ৰিপুৰা আছে মণিপুৰ আছে তাত মাৰ্কেট আছে কিয় নকৰিব লোৱাৰ আসামত ডাঙৰ স্পেচ আছে ইণ্ডাষ্ট্ৰিয়েল হাব কৰাৰ তাত কৰিলে কি লাভ হ'ব কষ্ট বহুত কম প্ৰডাকশ্যন কষ্ট কম হ'ব কষ্ট বহুত কম হ'ব একদম ওচৰত ৰোডৱে কানেক্টিভিটি বেংগলোৰৰ লগত ভাল ওচৰত তাত কম প্ৰডাকশ্যনত আমি যদি ইয়াত প্ৰডাকশ্যন ষ্টাৰ্ট কৰিব পাৰোঁ তেতিয়াহ'লে আমি এইখিনি আমি ষ্টাৰ্ট কৰিব লাগে আজি মেডিকেল কলেজ নাই আজি গোটেই কেইখন ডিষ্ট্ৰিক্টত আজি মেডিকেল কলেজ আছে আজি হাইলাকান্দি নিচিনাৰ ডিষ্ট্ৰিক্টত মেডিকেল কলেজ লাগে আজি কৰিমগঞ্জৰ নিচিনাৰ ডিষ্ট্ৰিক্টত লাগে মৰিগাঁও নিচিনা লাগে আজি বৰপেটা আছে এইখনৰ কণ্ডিশ্যন ইমান ভাল নহয় ধুবুৰীত লাগে ধুবুৰীত ইউনিভাৰ্চিটি লাগে লোৱাৰ আসামত দুইখন ইউনিভাৰ্চিটি লাগে এইবিলাক হ'ল ৰিয়েল ডেভেলপমেণ্ট আজি কামাখ্যাৰ কাৰণে এলটমেণ্ট কৰিছে আমি ভাল পাইছোঁ তাত টুৰিজম ৰিলিজিয়াছ টুৰিজম বুলি আমি যিটো কওঁ সেইটো বাঢ়িব নট ডাউট আমাৰ ইকনমিৰ লগতো কথা আছে ৰিলিজিয়াছ কথাও আছে লগতে আমাৰ মানুহৰ সুবিধাও হ'ব ইকনমিটোও গ্ৰ' কৰিব আজি বৰদোৱা স্পেচিয়েল পেকেজ লৈছে কিন্তু শিৱদৌলটো কিয় উপেক্ষা হ'ল ঐতিহাসিক শিৱদৌলত আমি এটা ডাঙৰ পেকেজ ল'ব লাগে টুৰিজমৰ কাৰণে বেষ্ট স্পট আপাৰৰ কি ইকনমি গ্ৰ' কৰিব নালাগে নেকি আপাৰত কিবা মানুহৰ বেকাৰ নাই নেকি তাত ইণ্ডাষ্ট্ৰিয়েল হাবৰ প্ৰয়োজন আছে তাত শিৱদৌলটো যদি ডাঙৰকৈ এটা পেকেজ লৈ যদি কৰিব পাৰে এটা ইমান ভাল এটা স্পট ইমান ধুনীয়া এটা স্পট এইটো এট্ৰাক্টিভ এটা স্পট কৰিব লাগে আমাৰ বৰাকত ভুৱন হিলত বছৰীয়া এদিন মানুহ যায় তাত কানেক্টিভিটি ইমান ভাল নাছিলে এতিয়া অলপ ভাল হৈছে ভুৱন পাহাৰত শিৱ মন্দিৰত শিৱৰাত্ৰিৰ দিনা লাখ লাখ মানুহ গৈ থাকে এইটো পাৰ্মানেণ্ট যদি তাত ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰে কানেক্টিভিটি বাঢ়ায় মানুহ থকাৰ সুবিধা দিয়ে এইটো ৰেগুলাৰ চলিব তাত ৰিলিজিয়াছ পাৰপাছে মানুহ যাব বাট আমাৰ লগতে যিটো আমি ৰিলিজিয়াছ টুৰিজম বুলি কওঁ সেইটো গ্ৰ' কৰিব বৰাকত এইটো মোৰ কনষ্টিটুৱেঞ্চি ক্ৰছ কৰি যাব লাগে দলাই কনষ্টিটুৱেঞ্চিত ভুৱন হিলটো এইখিনি আজি গভৰ্ণমেণ্টে ষ্টেপ ল'ব লাগে আজি আমাৰ পুৱামক্কা ডেভেলপ কৰিলে তাতো ৰিলিজিয়াছ টুৰিজম হেৰি হ'ব গ্ৰ' কৰিব এইখিনি পজিটিভ ৱেতে এইখিনি ল'ব লাগে আচলতে কিন্তু এই NRCত মানুহ 20 লাখ বাংলাদেশী এটা এণ্টিচিপেশ্যনৰ মাজত কোনোৱে ক'ব নোৱাৰে ক'ৰ পৰা বাংলাদেশ আহিলে এটা এণ্টিচিপেশ্যনৰ মাজত কোনোবাই কৈ দিলে পলিটিকেল এটা কথা যোৱা 40 বছৰ 45 বছৰ আগতে সেইটো লৈ এতিয়াও চলি আছে এইটো বাস্তৱ একদম প্ৰেক্টিকেল হ'ব লাগিব কিমান দিন আৰু মিছা কথা কৈ পলিটিক্স হ'ব মই এইখিনি পাতিম আপোনালোকে আৰু যিখিনি আপুনি কথা কৈছে আৰু পাতিম কিন্তু এইখিনি এটা আপোনাক প্ৰশ্ন কৰিছোঁ যিহেতু আজি মুখ্যমন্ত্ৰী ভাষণ ৰাখিছিলে আৰু ভাষণত দেখা গৈছে কেইবাটাও মন্তব্য কৰিছে তাৰ ভিতৰত দুই এটা মন্তব্য আপোনাক মই ক'ব খুজিছোঁ আৰু প্ৰথমটো তেওঁ কৈছে যে মই মাদ্ৰাছা খুলিবলৈ নিদিওঁ আৰু বিশেষকৈ গৌক আচলতে পবিত্ৰ জন্তু বুলি কৈছে আৰু গৌ ভক্ষণক লৈ আচলতে কেইবাটাও মন্তব্য কৰিছে গতিকে কাউ যিটো এক্ট তেওঁলোকে আনিব বুলি কৈছে কাউ প্ৰটেকশ্যন এক্ট এই কাউ প্ৰটেকশ্যন এক্টক লৈ আপোনাৰ কি মত আৰু মাদ্ৰাছা মই খুলিব নিদিওঁ এই দুটা যি কথা কৈছে এই দুটা কথা আপোনাৰ কি ৰিয়েকশ্যন থাকিব চাওক কাউ প্ৰটেকশ্যন এক্ট যিটো আনিব বিচাৰিছে এক্টটো মই এতিয়াও ফাইনেল ড্ৰাফ্টটো হোৱা নাই বাট চিফ মিনিষ্টাৰ যিখিনি কথা কৈছে পজিটিভ কথা কৈছে তেওঁ এটা কথা কৈছে এইটো মই একমত যে আমি গৌ মাতা বুলি কওঁ আমি সন্মান কৰোঁ আমাৰ এইটো ৰেচপেক্ট ৰিগাৰ্ড আছে ৰিলিজিয়াছ পইণ্ট অফ ভিউৰ পৰা আৰু এইটোক যদি আমি স্লটাৰিং কৰিবলৈ য'ত মিক্স পপুলেশ্যন আছে হিন্দু মানুহ আছে যিবিলাক মানুহে ভগৱান বুলি মানে তেওঁলোকৰ আগত স্লটাৰিংটো কৰা এইখিনি উচিত নহ'ব এইখিনি আপোনালোকে যি অভ্যাস আছে আপোনালোকৰ এৰিয়াত কৰি থাকক তেওঁ খাই সেই কথাটো এইটোৱেই কৈছে কিন্তু এক্ট যিটো আনি আছে এইটো কি এক্ট আনি আছে কাউ স্লটাৰিঙৰ এক্ট কিন্তু নহয় এক্ট আনি আছে এইটো ট্ৰান্সপৰ্টেশ্যন ফ্ৰম বেংগল ফ্ৰম আদাৰ ষ্টেট হৈ অসমৰ মাজেদি গৈ মেঘালয় হৈ বাংলাদেশ যায় চোৰাংচোৱা ব্যৱস্থা যিটো আছে কাউ স্মাগলিং যিটো আছে সেইখিনি তেওঁ বন্ধ কৰিবলৈ কৈছে সেইখিনিৰ ওপৰত এক্ট আনি আছে ক্লিয়াৰলি মেনশ্যন কৰা আছে গভৰ্ণমেণ্টৰ স্পীচত যে এইখিনি কথা লৈ আহিছে তাততো কোনো আমাৰো কোনো দ্বিমত নাই
আমি কি বিচাৰোঁ কি হিন্দু মানুহৰ ঘৰৰ আগত গৈ এটা ক্ৰাউড শ্লটাৰিং কৰি তেওঁৰ এটা মনক আঘাত দিম? কোনোবা মুছলিমে ভাবে নেকি? কোনো মুছলিমে নাভাবে। নাম্বাৰ 1। নাম্বাৰ 2, মিল্কৰ কাৰণে কোনো মুছলিমেও এইটো মানে দুধ দিয়া যিটো মিল্ক প্ৰডাকশ্যন কৰা গাইবিলাক, সেইবিলাকত কোনো হেৰি নকৰে, শ্লটাৰিঙত নিলিয়ে, শ্লটাৰ হাউচত নাযায় এইবিলাক। তো এইটো এটা ছিষ্টেম যদি কৰে, এটা আইনৰ আওতাত আনি কৰে। আমিও নিবিচাৰোঁ যে ৰাস্তাৰ ওপৰত কোনোবাই কাউ শ্লটাৰিং কৰি হেং কৰি ৰাখি দিছে, এইটোতো একদম অতি বেয়া কথা। সেইটোত মই কোনো পৰ্যায়ে মই ছাপোৰ্ট নকৰোঁ। আমি এইখন এজন আজি আমাৰ আমিনুল ইছলাম ডাঙৰীয়া কথাটো উঠাইছে যে যদি ইমপ্লিমেণ্ট কৰে, তেওঁ কাউ শ্লটাৰিঙৰ কথাটো কৈছে, এইটো যদি আইন আনে গোটেই নৰ্থ ইষ্টত অনাটো উচিত। নহ'লে এনেকুৱা হ'ব যে অসমৰ বৰ্ডাৰৰ আপোনাৰ ৱাইন শ্বপ বন্ধ, তাত মেঘালয়ৰ বৰ্ডাৰত একেলগে 200 ৱাইন শ্বপ, তাৰ পৰা স্কুটি লৈ গৈ আনিছে, তাৰপিছত দেখিব তাৰ কাউ শ্লটাৰিঙৰ লাইচেঞ্চ লৈ বহি আছে মেঘালয়ৰ বৰ্ডাৰত 500 শ্বপছ, কাউ শ্লটাৰিং কৰি। এইটো কথা নহয়। আচলতে মুখ্যমন্ত্ৰী মহোদয়ে অতি আন্তৰিকতাৰে কথাটো বুজাই কৈছে যে আমি প্ৰেক্টিকেল এখন আইন আনিব বিচাৰোঁ যাত সকলোৰে সন্মান থাকে, আমাৰ আঘাত নহয় মনক, কাৰো দুখ নাই। এইটো আমিওতো বিচাৰোঁ, এইটোতো আমাৰ সম্পূৰ্ণ মত আছে। কাউ ট্ৰান্সপৰ্টেশ্যন কৰি ইলিগেল কাউ আনি বাংলাদেশ ছাপ্লাই কৰিব, এইবিলাকতো বাৰ লগাবই লাগে, তাত কোনো হেৰি নাই। মাদ্ৰাছা বিষয়টোক লৈ কি ক'ব? মাদ্ৰাছা তেওঁ কৈছে তেওঁ বন্ধ কৰিব, আমি কৈছোঁ আমি যদি গভৰ্ণমেণ্টত আহিম আমি খুলিম। আজিও কৈ আছোঁ আমি মাদ্ৰাছাত তেওঁ যি দুটা গ্ৰাউণ্ড দেখাইছে যে তাত ৰিলিজিয়াছ এডুকেশ্যন দেওয়া হয় গভৰ্ণমেণ্ট পইচা দি। আমি কৈছোঁ কোৰাণ এণ্ড হাদিছ পঢ়োৱা হয়। আৰু মোৰ মতে নহয়, এইটো আজি নহয়, তেওঁ পলিটিকেল পাৰ্টিৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে তেওঁ কৈ আছে। তেওঁ এজন হিউমেন বিং হিচাপে যদি চিন্তা কৰে, আদাৰ দেন বিজেপিৰ চিফ মিনিষ্টাৰ অৰ বিজেপিৰ লিডাৰ অৰ পলিটিকেল এংগল বাদ দি, কোৰাণ হাদিছ পঢ়িলে এজন মানুহ সম্পূৰ্ণ মানুহে হয়। কত কোৰাণত লিখা নাই বেলেগ ৰিলিজিয়নক অসন্মান কৰিবৰ কথা, বেলেগ ধৰ্মৰ মানুহৰ লগত বেয়া বিহেভ কৰা, কত কোৱা নাই যে বেলেগ ধৰ্মৰ মানুহৰ ঘৰৰ আগত গৈ কাউ শ্লটাৰিং কৰা। সেইখিনি যদি মানুহবিলাক ৰিয়েল মানুহ হ'ব লাগে, তেতিয়াহ'লে কোৰাণ পঢ়িব লাগিব, হাদিছো পঢ়িব লাগিব, তাত কোনো সন্দেহ নাই। তো আমি সেইকাৰণে এটা ভাল আচলতে হয় এইটো এটা আস্থাৰ কথা। আর ইসলাম রিলিজিয়ন যেটো ইটস এ বেস্ট লাইফস্টাইল, ইটস এ পিউরিফাইড লাইফস্টাইল। আমি এইটো কিয় বাদ দিম, কেনে বাদ দিম? যদি আমি কেতিয়াবা অহাবাৰ আমি যদি মহাগঠবন্ধন গভৰ্ণমেণ্টত আহোঁ, আকৌ মাদ্ৰাছা খুলিম। এইটোতো তেওঁ কৈছে, আপোনালোকৰ ষ্টেণ্ডত থাকক, মই মোৰ ষ্টেণ্ডত থাকি মাদ্ৰাছা লৈ আমি বন্ধ কৰিম, আপোনালোকে আহিলে খুলিব, এইটো লৈ মোৰ কি আপত্তি আছে? তেওঁৰো কোনো আপত্তি নাই, এইটোতো অপেন কথা। আমি আজি তেওঁ চিফ মিনিষ্টাৰ হৈছে, ভাল বিহেভ কৰি আছে, অপজিশ্যনৰ লগত অভাৰঅল ডেভেলপমেণ্টৰ কথা পাতি আছে, ইটছ গুড। কিন্তু আমি ক্ষমতাত আহিলে আমি আকৌ মাদ্ৰাছা খুলিম, তাত কোনো সন্দেহ নাই। মানে আপোনালোকে ভাবেনে ক্ষমতাত আহিব বুলি? কিয় নাহিম? বিজেপিয়ে 5খন সিটৰ পৰা যদি দুবাৰ গভৰ্ণমেণ্ট কৰিব পাৰিছে, তো আমি 10খন পালোঁ, 18খন পালোঁ, 14খন পালোঁ, এইবাৰ আকৌ 16 পালোঁ। আমি গঠবন্ধন গভৰ্ণমেণ্ট কিয় কৰিব নোৱাৰিম? চিম্পলি কৰিম। তেওঁলোকে এজিপিৰ লগত গভৰ্ণমেণ্ট কৰিছে, প্ৰথমবাৰ কম আছিল, এইবাৰ বেছি হৈছে। আমিও কৰিম কংগ্ৰেছৰ লগত মিলি, আৰু লাইট মাইণ্ডেড যিবিলাক মানুহ আছে সকলৰ লগত যোন আহিব একলগত কৰিম। আৰু নিৰ্বাচনৰ পূৰ্বে আচলতে আপোনালোকৰ নেতাসকলৰ, বিশেষকৈ আপোনালোকে AUDF-ৰ যিসকল নেতাই বক্তব্য ৰাখিছিল যে দাড়ি লুংগি টুপি চৰকাৰ হ'ব, এইসমূহ বক্তব্য এতিয়া শেষ, বা নিৰ্বাচনৰ পূৰ্বে কৰা সেইসমূহ মন্তব্য। কিন্তু এই বিগত 3 দিনত 4 দিনত যিহেতু আপোনালোকে সদনত বহিছে, বিধায়ক হিচাপে আপুনি এগৰাকী জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছে, কিছু পৰিমাণো আপোনালোকৰ AUDF দলৰ যিসকল বিধায়ক, নৱনিৰ্বাচিত বিধায়ক বা পূৰ্ব যিসকল বিধায়ক, কিছু পৰিমাণৰ হ'লেও কিন্তু সুৰ সলনি হৈছে 3 দিনত। বিশেষকৈ চাওক, সুৰ সলনিতো চবৰে হৈছে। মই বিজেপিৰ কথা কৈছোঁ। বিজেপিৰ সুৰ সলনি যদি 90% হৈছে, আমাৰো 10% হৈছে। সাম্প্ৰদায়িক কথাখিনি সাম্প্ৰদায়িক কথাখিনিতো আমি কোৱা নাই, আমি কাৰোবাৰ কথা ৰিপ্লাই দিছোঁ। যাৰ পৰা কথাখিনি আহিছিল সেই পাৰ্টতো যদি ডেভেলপমেণ্ট, চাওক পলিটিক্সত ইলেকশ্যনৰ টাইমত এটা প্ৰপগেণ্ডা থাকে, কথাবিলাক থাকে, ইনষ্টিগেট কৰা কথা থাকে, বা ভোটাৰক আকৃষ্ট কৰা, যে সেইটো বেলেগ কথা। সেইটো বিজেপি মাহিৰ, এইটোত বিজেপিয়ে ভালকৈ কৰিছে। এইটো আমি বিজেপিৰ কাউণ্টাৰ কৰিছোঁ, বেলেগ একো কৰা নাই। নাম্বাৰ 1। নাম্বাৰ 2, আজি যদি তেওঁলোকে যদি আজি প্ৰেক্টিকেল হৈ আজি বিধানসভাত আহি গভৰ্ণমেণ্ট পাতাৰ পিছত তেওঁ যদি একদম
যিটো সঁচা কথা প্ৰেক্টিকেল কথা কৈ আছে এই এৰিয়া যদি আজি 40% প্ৰায় 38% মুছলিম মানুহ আছে অসমত 38% বাদ দি 62%ৰ ডেভেলপ যদি হয় তেতিয়া ওভাৰঅল ডেভেলপমেণ্ট হ'ব নেকি অসমখন যদি দেশৰ 5খন ৰাজ্যৰ ভিতৰত আনিব লাগে অসমখন যদি এটা ডেভেলপ কৰিব লাগে তেতিয়াহ'লে ওভাৰঅল ডেভেলপমেণ্ট লাগিব 100% ডেভেলপমেণ্টৰ কাৰণে ব্লুপ্ৰিণ্ট কৰিব লাগিব তেতিয়া মুছলিমখিনিৰো ডেভেলপমেণ্ট লাগিব আৰু হিন্দুখিনিৰো লাগিব ট্ৰাইবেলৰ অল কাষ্ট ক্ৰিড কমিউনিটি চাহ বাগিচা চব মানুহৰ ডেভেলপমেণ্ট লাগিব তেতিয়াহে অসমখন ডেভেলপমেণ্ট হ'ব আদাৰৱাইজটো নহ'ব ইট ইজ আৰু গভৰ্ণমেণ্টৰ এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো কথা বতৰা বা যি বডি লেংগুৱেজ তেওঁৰ হ'ল ওভাৰঅল ডেভেলপমেণ্ট লৈ তেওঁ এটা চিন্তা কৰি আছে মানে আপোনালোকে এটা বস্তু হৈছে যদিহে সাম্প্ৰদায়িকতাৰ মন্তব্য যিসমূহ আছে সাম্প্ৰদায়িক মন্তব্য দ্বিতীয়তে আপোনাৰ সংখ্যালঘু লোকসকলক লৈ আচলতে আপোনালোকে AUDF দলে ৰাজনীতি কৰা বুলি অভিযোগ আছে তৃতীয়তে AUDF দলে বিভিন্ন সময়ত উচতনিমূলক মন্তব্যসমূহ দিয়ে আপুনিও এগৰাকী বিধায়ক হিচাপে নিৰ্বাচিত হৈছে এটা কথা হয়তো আপুনি নিজেও অনুমান কৰিছে যে যিসমূহ আমি কথা কওঁ বা যিসমূহ আমি ক'বলৈ যাওঁ উন্নয়নৰ বাহিৰে একোই হ'ব নোৱাৰে কাৰণ আজিৰ এই যি যুৱচামৰ ৰাজনীতি এই একজেক্টলি এই কথাটোতো বিজেপিকে কুৱেশ্যন কৰিব লাগে তেওঁলোকে চবতকে বেছি সাম্প্ৰদায়িকতা কৈছে পলাৰাইজেশ্যনৰ কাৰণে কথা কৈছে যিবিলাক অগণতান্ত্ৰিকো ক'ব পাৰোঁ কিছু মানুহে অগণতান্ত্ৰিক কথাও কৈছে কিন্তু প্ৰেক্টিকেল সঁচা কথা হ'ল ডেভেলপমেণ্ট এডুকেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ এমপ্লয়মেণ্ট উইমেন এম্পাৱাৰমেণ্ট এইবিলাক বাদ দি এখন ছ'চাইটি আগবাঢ়িব নোৱাৰে আপুনি কি কথা কয় বুজি পাইছে আপুনি কম সময়ত সকলোৱে গম পায় সেইখিনি আজি বিজেপিয়ে বুজি পাইছে সেইকাৰণে মই বেছি ভাল পাইছোঁ নিৰ্বাচনৰ পূৰ্বে আপোনাৰো কেইবাটা ষ্টেটমেণ্ট আছে নিৰ্বাচনৰ পূৰ্বে আপুনি আপোনাৰ সমষ্টিতে প্ৰচাৰৰ সময়তে হওক বা আপোনালোকৰ দলৰ সভাতে আপুনিও কেইবাটা ষ্টেটমেণ্ট দিছিলে বিশেষকৈ ধৰ্মীয় সংখ্যালঘুৰ ভোট আদায় কৰাৰ বাবে কিন্তু এতিয়া আপুনিও নিজে হয়তো মই যিখিনি কথা কৈছিলোঁ মই ভালকৈ ক'ব পাৰোঁ মই ৰিকল ইমান বেছি দিন হোৱা নাই ইলেকশ্যনৰ মই যিমানখিনি কথা কৈছিলোঁ চব বিজেপিৰ কথাৰ কাউণ্টাৰ আছিলে যে তেওঁলোকে কৈছে এইখিনি কৰিব মই এইটো কৰিবলৈ নিদিওঁ তেওঁলোকে কৈছে এইখিনি কৰিব মই এইটো কৰিবলৈ নিদিওঁ মই এটা কথাও মই কৰিম বুলি কোৱা নাই মই জাষ্ট কাউণ্টাৰ দিছোঁ যে বিজেপি এইখিনি কথা কৈছে বিজেপিৰ অমুক লিডাৰে মই এটলিষ্ট এইখিনি আমাৰ গভৰ্ণমেণ্ট হ'লে এইখিনি কৰিবলৈ নিদিওঁ সেইখিনি কথা কৈছিলোঁ তাত কি আপত্তি আছে আমিতো সাম্প্ৰদায়িক কথা কোৱা নাই আমি কাৰো বিৰুদ্ধে এটা ৱাৰ্ডো কোৱা নাই আমি কাকো গালিও পাৰা নাই আমি কোনোবা কমিউনিটিৰ এগেইনষ্টতো কোৱা নাই আমি বৰং কনষ্টিটিউশ্যনৰ পক্ষত কৈছোঁ ছেকুলাৰিজমৰ পক্ষত কৈছোঁ আমি ডেভেলপমেণ্টৰ পক্ষত কৈছোঁ আমি কৰাপশ্যনৰ এগেইনষ্টত কৈছোঁ জিৰ' টলাৰেঞ্চ আছিলে যোৱাবাৰ কৰাপশ্যনত দাড়ি লুংগি টুপি চৰকাৰ এইটো কোনটো সাংবিধানিক শব্দ হ'ল কওকচোন এই কথাটোতো আমি কোৱা নাই বিজেপিৰ ফালৰ পৰা কোৱা হৈছে চাচা মামাৰ বুট নালাগে দাড়ি টুপি লুংগি থকা মানুহৰ বুট নালাগে আমি এইটোৰ কাউণ্টাৰ কৰিছোঁ আমিহে গভৰ্ণমেণ্ট পাতিম এইখিনি মানুহে বাছ আমি ক'ত কৈছোঁ এইটো আমিতো কোৱা নাই বিজেপিৰ ফালৰ পৰা কোৱা হৈছে চাচা মামাৰ বুট নালাগে দাড়ি টুপি লুংগি থকা মানুহৰ বুট নালাগে আমি কৈছোঁ দাড়ি টুপি লুংগি থকা চাচা মামাই গভৰ্ণমেণ্ট পাতিব বাছ আমি ইণ্ডিয়ান সেইকাৰণে আমি পাতিম বুলি কৈছোঁ আমাৰ কনষ্টিটিউশ্যনেল ৰাইট আছে বুলি আমি কৈছোঁ আমি কনষ্টিটিউশ্যনৰ বাহিৰত এটা কথাও কোৱা নাই আমি ইলেক্টেড হৈ বিধানসভাত বহি ছাজেশ্যন দিব পৰা অৱস্থাত আছোঁ সেইকাৰণে কৈছোঁ আজি আমাৰ অখিল গগৈ ডাঙৰীয়া লুৰিণজ্যোতি ডাঙৰীয়াৰ ভুলৰ কাৰণে আজি বিজেপি গভৰ্ণমেণ্ট হৈছে আদাৰৱাইজ মহাগঠবন্ধন গভৰ্ণমেণ্ট হ'লেহেঁতেন এইটো জল পথ তাতে 15 to 16 চিট সিহঁতৰ কাৰণে আজি বিজেপি জিকিলে নহ'লেতো আজি এণ্টিকা গভৰ্ণমেণ্ট এখন হ'লেহেঁতেন তাত কি কথা আছিলে ধন্যবাদ জনাইছোঁ কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়া খুব স্পষ্টকৈ আপুনি মন্তব্য কৰিছে খুব হাঁহিৰ মাজতে উত্তৰ কেইবাটাও দিবলৈ চেষ্টা কৰিছে নিৰ্বাচনৰ পূৰ্বে আপোনাৰ যিকেইটা ষ্টেটমেণ্ট আছিলে আপোনাক ক'বলৈ চেষ্টা কৰিছোঁ কিঞ্চিত পৰিমাণে হ'লেও আপুনিও খুব স্পষ্টকৈ উত্তৰ দিছে 5 বছৰ আপোনাৰ ভালে যাওক যাতে আপুনি ৰাইজক যিসমূহ প্ৰতিশ্ৰুতি দিছে এইসমূহ প্ৰতিশ্ৰুতি যাতে আচলতে আপুনি নিজেও পালন কৰিব পাৰে বা ৰাইজেও যাতে আপোনাক পুনৰ বিচাৰে আমি সেইটোৱে কামনা কৰিম যিহেতু আপুনি বৰ্তমান এগৰাকী জনপ্ৰতিনিধি ধন্যবাদ আপোনালোককো সদায় কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকৰ ৰাইট আছে আৰু আপোনালোকক আমি কনষ্ট্ৰাকটিভ আমাৰ ক্ৰিটিচাইজ কৰাৰ আমি আহ্বানে কৰিলোঁ যে কিবা যদি চকুত লাগে যে এইখিনি ভুল হৈ আছে এইখিনি আপোনালোকৰো দায়িত্ব আছে অপজিশ্যনৰ অকল গভৰ্ণমেণ্টৰ ৰেছপনচিবিলিটি নহয় ৰাইজৰ প্ৰতি দায়বদ্ধতা নহয় অপজিশ্যনৰ আৰু বেছি আছে চবতকৈ বেছি আমাৰ গভৰ্ণমেণ্ট কাম কৰাত গৈ ভুল হ'ব পাৰে আমি চকুত
দাঙি ধৰি পজিটিভ ৱেত কনষ্ট্ৰাকটিভ ৱেত ছাজেষ্টিভ ৱেতে আমি এইখিনি আগবঢ়াই দিম আজিও মই এইখিনি ডেভেলপমেণ্টৰ কথা কৈছোঁ মই আজি বিধানসভাত লিকেজৰ কথা কৈছোঁ ৰেভিনিউ লিকেজ ক'ত ক'ত হৈ আছে সেইখিনি ৰেক্টিফিকেশ্যনৰ কথা কৈছোঁ এমেণ্ডমেণ্টৰ কথা কৈছোঁ আমি সদায় পজিটিভ ৱেত ডেভেলপমেণ্টৰ কাৰণে এটা কনষ্ট্ৰাকটিভ এটা ভূমিকা ল'ম সেইখিনি আৰু আপোনালোকৰ সহায় বিচাৰি আছোঁ ধন্যবাদ থেংক ইউ নমস্কাৰ